আজি আমাৰ বাৰীত জিকা ছিঙিবলৈ বুলি আহিলোঁ। আজি মানে জিকা আনিবলৈ এজন মানুহ আহিছে আৰু জিকাখিনি বেছি দিওঁ বুলি ভাবিছোঁ, নহ'লে বুঢ়া হৈ যাব, ইমানকৈ খাবও নোৱাৰি যিহেতু। আৰু মোৰ ফেচবুকত ভিডিঅ' চোৱাসকলে প্ৰায়ে কমেণ্ট কৰি থাকে আপোনালোকৰ বাৰীখন দেখাবচোন, আৰু বিভিন্ন ধৰণৰ টেঙা গছসমূহ আছে সকলোবোৰ দেখাব বুলি। সেইকাৰণে মই আজি সকলোবোৰ টেঙা গছো দেখুৱাম আৰু লগতে আমাৰ বাৰীখনো। এতিয়া আহিছোঁ মই এয়া জিকা ছিঙিবলৈ বুলি, মানে মাৰ লগতো অকণমান ধেমালি কৰি লৈছোঁ। আৰু মোৰ ভিডিঅ' যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। আৰু আজি মনটো বহুত বেছি ভাল লাগি আছে, আপোনালোকৰ আশীৰ্বাদত মোৰ ফেচবুক পেজত 60,000 ফলোৱাৰ সম্পূৰ্ণ হ'ল। কি ক'ম আৰু বহুত বেছি সুখী হৈ আছোঁ। আৰু এইফালে আহি গ'লোঁ এতিয়া জিকা ছিঙিবলৈ বুলি। এইফালে বাবাই কাম কৰি আছে, মই অকণমান বাবাৰ লগত এনেকৈ ধেমালি কৰি লৈছোঁ। আমি সকলোৰে এনেকৈ হাঁহি ফূৰ্তিৰে ঘৰখনত থাকোঁ দেই। এতিয়া বাবা আপোনালোকক সকলোকে নমস্কাৰ জনাইছে। এতিয়া বাৰু বাবাৰ লগত আৰু কথা পাতি নাথাকোঁ, মানে মানুহজন আহিব এতিয়া যিহেতু, সেইকাৰণে মই জিকাখিনি খৰধৰকৈ ছিঙি লওঁ। আৰু বাবাই মই এফালে সমানে কষ্ট কৰি জিকাখিনি উঠাইছোঁ, সেইকাৰণে অকণমান পইচা মোকো দিয়ে বাৰু চলিবৰ কাৰণে। এইফালে মই এয়া জিকাখিনি ছিঙি ল'লোঁ। এতিয়া তালৈকে ইমান ডাঙৰ ডাঙৰ হৈছে জিকাবোৰ। গোটেই বাৰীখনত আমি বহুত বেছিকৈ জিকা খেতি কৰিছিলোঁ, কিন্তু কি হ'ব বানপানী আহি সকলো নষ্ট কৰি পেলালে। মই আপোনালোকক মোৰ ভিডিঅ'ত দেখাইছিলোঁৱে, আগতে ভিডিঅ' চোৱাসকলে গম পাব নিশ্চয়। লাইনকৈ ৰুইছিলোঁ, কিন্তু কি হ'ব বানপানী আহি মাৰাৰ পাছত, পানীৰ হোৱাৰ পাছত জিকাবোৰ মৰি গ'ল যে, সেইকাৰণে একেবাৰে ওচৰা ওচৰিকৈ জিকাবোৰ নাই। এজোপা যদি ইয়াত আছে, এজোপা আকৌ সেই দূৰত আছে, তেনেকৈহে আছে। মই এতিয়া ছিঙি যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু জিকাখিনি ছিঙি মেলি হৈ গ'ল, মই থৈ আহিছোঁ। আৰু এতিয়া দেখাম আপোনালোকক আমাৰ বাৰীত কি কি টেঙা গছ আছে। ইফালে আছে এয়া বৰটেঙা আৰু কমলা, ইফালে চুকা টেঙা, জোল টেঙা, মানে যি টেঙা বিচাৰে সকলোবোৰ আমাৰ বাৰীত আছে। একেবাৰে চোতালৰ আগতে আছে আমাৰ কমলাজোপা, ইমান বেছিকৈ লাগিছে কি ক'ম আৰু আপোনালোকক। এইফালে চাওকচোন, এইজোপা দেখিছেনে বাৰু কমলা, চাওক ফালে মানে ডালকেইটা ওলমি আহিলে সিমানকৈ লাগিছে। এতিয়া মানে ভিডিঅ'বিলাকত একেবাৰে কম কম যেন দেখাইছেনে বাৰু অকণমান, কিন্তু ওচৰত আহি চাবচোন বহুত বেছিকৈ লাগিছে। 5 কেজি জিকা বেছি দিলোঁ আৰু বাকী এইকেইটা ঘৰত খাবলৈ ৰাখিছোঁ। আজিলৈ আহিছোঁ, বাই।